অভ্যাস ইয়াৰ পৰা আমাৰ হ'ল। আমি দুইটা টিমকেই আন্তৰিকভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ ইমানখিনি মঞ্চটো পৰিচালনা কৰিছিলে ডক্টৰ মনশ্ৰী বৰঠাকুৰ গোস্বামী। তেখেতে অলপ অসুস্থতাৰ কাৰণেও আমাৰ কথা দিছিলে ইয়াতে আহিব বুলি। তেখেতে আহিছে, ইমান ধুনীয়াকৈ মঞ্চখন পৰিচালনা কৰিছে। তেখেতকো মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। সঞ্জয় আগৰৱালজী, তেখেতকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতে গীতাৰ খুব ভক্ত, ভগৱানৰ খুব ভক্ত। তেখেতে আমি গৈছিলোঁ গীতা পাঠৰ আগত, কিন্তু এটা মনৰ দুখৰ কথা, তেখেতৰ অলপ অসুবিধা হৈছিলে। আমাৰ কমিটিৰ লগত তেনেকৈভাৱে জড়িত হোৱা নাই, কিন্তু উপদেষ্টা হিচাপে আমাক উপদেশ দান কৰিছিলে। আজি আহি এইটো সভাৰ সৌন্দৰ্যতা বৃদ্ধি কৰিছে। আমি তেখেতকো